এটা ব্ৰেকিং এই মুহূৰ্তত আহিছে মেঘালয়ৰ হিংসাত্মক ঘটনাৰ পাৰ্শ্বক্ৰিয়া খানাপাৰাতো এখন বাহনৰ ক্ষতিসাধন কৰিছে ক্ষোভিত লোকে মেঘালয়লৈ বাহন চলাচলত বাধা প্ৰদান কৰিছে চালকসকলে দৃশ্যাংশটো আহিছে আমি সেই দৃশ্য দেখুৱাম মেঘালয়ৰ এখন বাহনত অসমৰ চালকে ক্ষতিসাধন কৰিছে ঘটনাৰ পাৰ্শ্বক্ৰিয়া হৈছে খানাপাৰাৰ পৰিৱেশ এখন বাহন অসমৰ ৰেজিষ্ট্ৰেশ্যন কিন্তু মেঘালয়লৈ হয়তো যাবলৈ লৈছিল তেতিয়া এনেধৰণৰ এটা ঘটনা সংঘটিত হ'ল ভাষ্য আছে আমি সেই ভাষ্য আগবঢ়াম মেঘালয়ৰ হিংসাত্মক ঘটনাৰ এয়া হৈছে পাৰ্শ্বক্ৰিয়া এখন বাহনৰ ক্ষতিসাধন কৰিছে অসমত ক্ষোভিত লোকে গ্লাছখন ভাগি গৈছে বাহনখনৰ মেঘালয়ৰ ঘটনাৰ এয়া পাৰ্শ্বক্ৰিয়া হৈছে খানাপাৰাত কিক মাৰি কেনে গ্লাছ ভাঙিছে আৰু লগতে সৰু বাচ্চা আৰু এজন মানুহ মানে মাথাত মাৰি কেনে বেহুচ কৰি দিছে এতিয়াও চিভিল হস্পিটেলত কিমান আমাৰ অসমৰ মানুহ ভৰ্তি হৈ আছে তো গতিকে মই আমাৰ মানে মেঘালয় চৰকাৰক অনুৰোধ কৰোঁ আৰু লগতে তাৰে যিবোৰ আমাৰ টেক্সি ইউনিয়ন আছে যে আমাৰ ড্ৰাইভাৰবিলাকৰ কাৰণে চিকিউৰিটিৰ কাৰণে আপোনালোকে কিবা এটা ব্যৱস্থা কৰক এনেকুৱাকৈ যদি আমি যদি শ্বিলঙত গৈ যদি মাৰ খাব লাগে গাড়ী ভাঙাব লাগে তেতিয়াহ'লে আমাৰ চিকিউৰিটি কি আছে তো সেইটো কাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে কিবা এটা ব্যৱস্থা কৰক আৰু আমাৰ এতিয়া আমি প্ৰটেষ্ট কৰিছোঁ আমাৰ এতিয়া কোনো ভাঙা ভাঙি আমাৰ ছিষ্টেম নাই আমি এতিয়া প্ৰটেষ্ট কৰিছোঁ যে যোৱাকালি যিখিনি আমাৰ অসমৰ পৰা যিখিনি তাতে পৰ্যটক গৈছিলে তেওঁলোকৰ ওপৰত যিটো মানে হাৰাশাস্তি কৰিলে তো এইটো দ্বিতীয়বাৰ যেন নহয় তাৰে মানে বিনম্ৰ অনুৰোধ কৰিছোঁ আজি এতিয়ালৈকে মানে আমাৰ দাবী হ'ল যে তেওঁলোকৰ চৰকাৰে এই কালি যিটো ইনচিডেণ্ট হৈ গ'ল তাৰ হৈ কেনে ব্যৱস্থা এটা কৰিব লাগে আমি এইটোৱে অনুৰোধ কৰিছোঁ কালি যিটো ইনচিডেণ্ট হ'ল তাৰমানে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ